চৰাইদেউ একাডেমীৰ সমূহ ছাত্ৰ ছাত্ৰীক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ অনুশীলনী R1ৰ কুৱেশ্যন দুটামান কৰি দিবলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিছে, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? এতিয়া ইয়াৰ প্ৰচেছটো এনেকুৱা ধৰণৰ। ফাৰ্ষ্ট কি দি আছে 12:21 আৰু দি আছে 32:56। এতিয়া ইয়াক আমি ছল্ভ কেনেদৰে কৰিম, সমানুপাত হয়নে নহয় তাক চাবলৈ হ'লে কি কৰিব লাগিব, ইয়াতে ফাৰ্ষ্ট কি আছে 12 আছে আৰু একেবাৰে লাষ্টত কি আছে 56, এই দুটা আমি পূৰণ কৰিম ফাৰ্ষ্ট টাইম। আৰু ছেকেণ্ড কি কৰিম, মাজত যিটো আছে 21 আৰু ইফালে আছে 32, আমি এই দুইটা পূৰণ কৰি চাব লাগিব। এতিয়া ইহঁতৰ উত্তৰকেইটা কি হয় পূৰণ কৰি চোৱা যাওক। কি আছে 12 আছে আৰু এইফালে আছে 56, পূৰণ কৰি চাওঁ কি ওলায়। 2 × 6 = 12, 2 1 কৰিলে 6 × 6 = 7, 5 × 2 = 10, 10ৰ 0 1 কৰিলে 5 × 5 = 6, অৰ্থাৎ ওলালগৈ 672। তো তেতিয়াহ'লে ইয়াত বহাই দিওঁ 672, ঠিক আছে। এতিয়া নেক্সট এইফালে আছে 21 আৰু 32, তো এইটো আমি পূৰণ কৰি চাওঁ। 21 32 পূৰণ কৰা যাওক। 2 × 2 2 × 2 4, 3 × 3 3 × 2 6, এতিয়া যোগ কৰিলে কি হ'ল 672। তো দেখা গ'ল যে দুয়োটা উত্তৰ কি ওলাইছে, একেই ওলাইছে, গতিকে কি হ'ব, ইহঁতি সমানুপাত হয়। সেইটোৱে কথা আছিলে। এনেদৰে কৰিব লাগিব ফাৰ্ষ্ট আৰু লাষ্ট, তাৰপিছতে মাজৰ যিকেইটা আছিলে এইকেইটা পূৰণ কৰি চাব লাগিব। যদি সমান ওলায় তেতিয়াহ'লে ই সমানুপাত হয়। তেতিয়াহ'লে আমি ইয়াত লিখি দিম, যিহেতু 12 × 56 is equal 21 × 32, এতেকে সমানুপাত হয়। জাষ্ট আমি এইটো লিখিলে হ'ল সমানুপাত হয়। ইমানে উত্তৰ আছিলে। নেক্সট কুৱেশ্যন আছে 18:30 আৰু 14:21, গতিকে ইয়াতো সেই একেধৰণে কৰোঁ। 18 × 21 কৰি চাওঁ আমি উত্তৰ কি পাওঁ, পূৰণ কৰি চোৱা যাওক। 8 × 8, ঠিক আছে। 8 × 8 বহালোঁ, 1 × 1 2 × 16 একে 17, গতিকে 7 বহিলে 1টো উকলি গ'ল। 2 × 2 একে 3, 378 ওলাইছে উত্তৰ। তোমালোকে পূৰণ কৰি চাবা। নেক্সট আছে 30 আৰু এইফালে 14, 30 × 14 কৰা যাওক। আমি কি পাওঁ, লাষ্টত 0 থাকিব। 3 × 4 = 12, 2 1 কৰিলে 3 × 3 একে 4, 420। এতিয়া এই দুয়োটা উত্তৰ কি হৈছে, বেলেগ বেলেগ হৈছে, গতিকে আমি লিখিম যিহেতু 18:21 is not equal 30 × 14, হ'লনে? এতেকে সমানুপাত নহয়। ইমানটো লিখিলে হ'ল সমানুপাত নহয়। ঠিক একেধৰণে নেক্সট কুৱেশ্যন কি আছে 22 33 33 24, এইকেইটা তোমালোকে নিজে কৰি চাবা কি উত্তৰ ওলায়। যদি সমান ওলায় তেতিয়াহ'লে সমানুপাত হয়, আৰু যদি নাই ওলোৱা তেতিয়াহ'লে সমানুপাত নহয়। 1 নম্বৰ কুৱেশ্যনটো এনেদৰে কৰিলে হ'ব। কুৱেশ্যন নম্বৰ 2, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব? এই কুৱেশ্যন নম্বৰ 2খিনি কুৱেশ্যন নম্বৰ 1ৰ সৈতে একেই হয়, মাত্ৰ ইয়াত লিখাৰ ষ্টাইলটো বেলেগকৈ দি আছে। 2,6,6,8 তেনেদৰে লিখা আছে। তোমালোকে একেধৰণে কৰিবা। কি কৰিবা, 2 × 8 কৰিবা আৰু এইফালে কি কৰিবা 6 × 6, কি ওলাব উত্তৰ 2 × 16 আমি জানোৱেই, 6 × 6 = 36, দুইটা একে ওলালনে? দুইটা একে নাই ওলোৱা, গতিকে কি হ'ব, এইকেইটা সমানুপাতত নাই। ইমানটো লিখিবা। নেক্সট বি কুৱেশ্যনটো কৰিবা, বি আনচাৰটো কাৰেক্ট ওলাব। ফাৰ্ষ্ট এইফালে যদি তোমালোকে 10 আৰু 60 পূৰণ কৰা ওলাব 600, আৰু এইফালে 20 30 পূৰণ কৰিলেও একেই ওলাব 600, গতিকে এইটোৱে হ'ব সমানুপাত। একেধৰণে চি আৰু ডি কৰি চাবা, এইকেইটা সমানুপাত নোলায়। এয়া আছিল কুৱেশ্যন নম্বৰ 1 আৰু 2। যদি তোমালোকৰ কিবা প্ৰব্লেম থাকে মোক কমেণ্ট কৰি জনাবা।